আৰু ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে যে যিসকলে টিউটৰ হিচাপেই থাকি যাব, টিচাৰ হ'ব নোৱাৰে, তেওঁলোকৰ দৰমহা বৃদ্ধি কৰিব 1 অক্টোবৰৰ পাছত, অৰ্থাৎ অক্টোবৰৰ পাছত তেওঁলোকৰ দৰমহা বৃদ্ধিৰ প্ৰস্তাৱো ইতিমধ্যে আমাৰ শিক্ষা বিভাগে প্ৰচেছ কৰিছে। চাওক, এইটো আইন এখন আছে, আইনত নিৰ্দিষ্টভাৱে লিখা আছে যিসকল টিউটৰে প্ৰফেচনেল কোৱালিফিকেশ্যন অৰ্থাৎ BEd, DLEd ইত্যাদি আহৰণ কৰিব, তেওঁলোক পৰ্যায়ক্ৰমে টিউটৰৰ পৰা টিচাৰ তেওঁলোকে হৈ আছে। আৰু ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে যে যিসকলে টিউটৰ হিচাপেই থাকি যাব, টিচাৰ হ'ব নোৱাৰে, তেওঁলোকৰ দৰমহা বৃদ্ধি কৰিব 1 অক্টোবৰৰ পাছত, অৰ্থাৎ অক্টোবৰৰ পাছত তেওঁলোকৰ দৰমহা বৃদ্ধিৰ প্ৰস্তাৱো ইতিমধ্যে আমাৰ শিক্ষা বিভাগে প্ৰচেছ কৰিছে। হয় ছাৰ বাইদেউসকল, আপোনালোকে নিশ্চয় জানিব পাৰিলে যে ৰাজ্যৰ টিউটৰ শিক্ষকসকলৰ দৰমহা অতি শীঘ্ৰে বৃদ্ধি পাবলৈ গৈ আছে। টিউটৰ শিক্ষকসকলৰ যি সমস্যা আছে সেই সমস্যা সমাধানৰ বাবে ৰাজ্য চৰকাৰে ব্যৱস্থা হাতত লৈছে বুলি আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই জনাইছে। গতিকে ছাৰ বাইদেউসকল, এয়া নিশ্চয় শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ এটা বৃহৎ ঘোষণা। গতিকে লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।